নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 আগষ্ট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমত থাকিব নোৱাৰিব এটা বাংলাদেশী। লগতে বাংলাদেশীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিলে নিজকে ৰক্ষা কৰিবৰ বাবে হাতত কিবা এটা থাকিব লাগিব। অসমীয়াৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তুলি দিব বন্দুক। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল এয়াই নহয়, অখিল গগৈক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2026 অখিল গগৈ নিজকে কেৱল এয়াই নহয়, গৌৰৱ গগৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অসমত গুৰুচৰ আৰু ভাৰতবৰ্ষত ভোটচৰ আছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ কেইবাটাও বিস্ফোৰক মন্তব্য। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিজকে ৰক্ষা কৰিবৰ বাবে হাতত কিবা এটা থাকিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। বন্দুক নহলে দক্ষিণ শালমাৰা মাইন কাছৰ অসমীয়া মানুহ কেনেকৈ থাকিব বুলি এটা ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাঘবোৰত কেনেকৈ থাকিব আপোনালোকে তালৈ গ'লে গম পাব। 20ৰ পৰা 25,000 সন্দেহজনক নাগৰিকে ঘেৰি আছে সত্ৰ। মাজত 100জন মানুহে সত্ৰ ৰক্ষা কৰিব বহি আছে। গতিকে তেওঁলোকক তাত ভালকৈ থাকিবলৈ কিবা এটা লাগিব। তেওঁলোকক সুৰক্ষাৰ বাবে দিব লাগিব বন্দুক, কিন্তু আমি এনেই নিদিওঁ। বন্দুক বিচাৰ বিবেচনাৰ মাজতে দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আইনৰ যোগেদি বন্দুক দিয়া হ'ব এইবোৰ ঠাইৰ অসমীয়াক। বন্দুকো লাগিব, মাটিও লাগিব, অধিকাৰো লাগিব, সকলো লাগিব। আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এটা বিধানসভা সমষ্টিত সোমোৱা হৈছে 1 লাখ ভুৱা ভোটাৰ। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। ৰাজ্যক এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব নিৰ্বাচনী আয়োগে। বিজেপিৰ কথাৰ সৈতে মিল থকা নিৰ্বাচনী আয়োগে দেশবাসীৰ সন্মুখত নিজৰ সন্মান লাঘৱ কৰিছে। অসমত গৰুচৰৰ বিপৰীতে ভাৰতবৰ্ষত এতিয়া ওলাইছে ভোটচৰ। ভোট চুৰিৰ অভিযোগ সন্দৰ্ভত এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ বিস্ফোৰণ মন্তব্য। অসমতো যাতে ভোট চোৰ সোমাব নোৱাৰে তাৰ বাবে সজাগ হ'ব লাগিব যুৱ প্ৰজন্ম। ভোটাৰ তালিকাত যাতে ভুৱা ভোটাৰ সোমাব নোৱাৰে তাৰ ওপৰত দৃষ্টি ৰাখিব লাগিব কংগ্ৰেছে। বিভিন্ন দল সংগঠনৰ লগতে এই সন্দৰ্ভত কৰা হ'ব আলোচনা। ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে আনিছিল ভোট চুৰিৰ অভিযোগ। ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হোৱা বুলি নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আনিছিল বিস্ফোৰণ অভিযোগ। ৰাহুল গান্ধীৰ অভিযোগৰ পিছতে সমগ্ৰ দেশজুৰি লাগিছে তোলপাৰ। এটা বিধানসভা সমষ্টিত সোমোৱা হৈছে 1 লাখ ভুৱা ভোটাৰ আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হয় বন্ধু-বান্ধৱীসকল, ইয়াৰ বিষয়ত জনতাই কি ক'ব? আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়া খেতিৰ নামত কোনেও আইন হাতত তুলি নল'ব। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি বাংলাদেশী সন্দেহ হয় তেনে ক্ষেত্ৰত আইনক খবৰ দিয়ক, আইনে ব্যৱস্থা ল'ব। যদি মিয়াৰ আগ্ৰাসন ৰোধ কৰিব বিচাৰিছে কৰ্ম সংস্কৃতি গঢ়ি তোলক। মিয়া যিদৰে পৰিশ্ৰম কৰে সেইদৰে ডক্টৰ ইঞ্জিনিয়াৰ সকলো হৈছে। অসমীয়াই মিয়াৰ দৰে পৰিশ্ৰম কৰিবলৈ শিকক। কৰ্ম সংস্কৃতি নাথাকিলে এটা জাতি জীয়াই থকা বৰ কঠিন হ'ব। জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ ডাঙৰ মন্তব্য। হয় বন্ধু-বান্ধৱীসকল, মিয়া খেদাৰ নামত কোনেও আইন হাতত তুলি ল'ব নোৱাৰে বুলি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অধিবক্তাগৰাকীয়ে। যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ মাটি সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। অসমৰ মাটি সন্দেহযুক্ত লোকক নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটাকৈ সমষ্টি জাতি মাটি হেৰুৱাইছোঁ আমি। উৰিয়ামগড়ত 10,000 অবৈধ বেদখলকাৰী ভোট দিয়া হ'লে কি হ'লহেঁতেন? 10,000 অবৈধ বেদখলকাৰী ভোট খিলঞ্জীয়াৰ ৰায়দান শেষ কৰিলেহেঁতেন। সন্দেহযুক্ত লোকে ভোট দিয়া হ'লে খিলঞ্জীয়াৰ ৰাইজে নিজৰ অধিকাৰ হেৰুৱালেহেঁতেন। গৌৰৱ গগৈ অখিল গগৈৰ দৃষ্টিভংগীৰ সম্পূৰ্ণ বেলেগ। অসমৰ মাটি সন্দেহযুক্ত বিদেশীৰ দখলত থাকিলেহেঁতেন। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ নহ'ব মিয়া মুছলমানক বাৰে বাৰে টানি নানিব যদি বিদেশী উচ্ছেদ কৰক বিদেশীৰ কোনো ধৰ্ম নাই জাত পাত নাই উচ্ছেদক আমি কেতিয়াও বিৰোধ কৰা নাই বনাঞ্চল বিজিআৰ পিজিআৰ ভূমিত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰক ৰাজ্যত চলি থকা উচ্ছেদক লৈ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ডাঙৰ মন্তব্য ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ নহ'ব হয় বন্ধু বান্ধৱীসকল লুৰিণজ্যোতি গগৈয়ে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'